ISL 2025-26 ইতিমধ্যে চলি আছে আৰু নৰ্থ ইষ্ট ইউনাইটেড এফচিৰো এতিয়ালৈকে 4খন মেচ অনুষ্ঠিত হৈ গৈছে আৰু 4খন মেচৰ পিছত নৰ্থ ইষ্টৰ পাৰফৰ্মেঞ্চ সিমান এটা ভাল দেখা পোৱা নাই। তো 4খন মেচৰ ভিতৰত নৰ্থ ইষ্ট ইউনাইটেড এফচিয়ে 3খনত ড্ৰ কৰিছে আৰু এখনত হাৰিছে। এতিয়ালৈকে জয়ৰ মুখ দেখা নাই নৰ্থ ইষ্ট ইউনাইটেড এফচিয়ে। প্ৰথমখন মেচ আছিল ইষ্ট বেংগলৰ লগত আৰু সেইখন মেচ 3-0 হাৰিছিল নৰ্থ ইষ্টে। তাৰপিছত বেংগলোৰৰ লগত 1-1 ড্ৰ হৈছে, মুম্বাইৰ লগত 1-1 ড্ৰ হৈছে আৰু পাঞ্জাৱৰ লগত 1-1 ড্ৰ হৈছে। প্ৰথমখন মেচৰ কথা আমি ক'বলৈ নাযাওঁ, প্ৰথমখন মেচত কোনে কি ধৰণে খেলে সেইটো কোনো ক'ব পৰা নাছিলে। এইবাৰ ISLতো ইষ্ট বেংগলৰ হাতত 3-0 হাৰাৰ পিছত আশা কৰিছিলোঁ নৰ্থ ইষ্ট ইউনাইটেড এফচিয়ে কামবেক কৰিব। সেই হিচাপত বেংগলোৰৰ লগত কামবেক কৰিছিলোঁ। 1-0 যেতিয়া বেংগলোৰৰ লগত পিছ পৰি আছিলে, তাৰপিছত মেচখনত ড্ৰ কৰিব পাৰিছিল নৰ্থ ইষ্ট ইউনাইটেড এফচি আৰু সেই মেচখন নৰ্থ ইষ্ট ইউনাইটেড এফচিয়ে খুব ভাল খেলিছিল আৰু ড্ৰ কৰিছিল। তাৰপিছত মুম্বাইৰ লগত যিখন মেচ আছিলে সেই মেচখনতো ড্ৰ হৈছে। সেই মেচখনত কিন্তু আগবাঢ়ি আছিল নৰ্থ ইষ্ট ইউনাইটেড এফচিয়ে জিতিন এমএছৰ গ'লৰ সহায়ত, কিন্তু শেষলৈ সেই মেচখনতো ড্ৰ হ'ল। যিখন মেচত জিকিব লগা মেচ আছিলে মুম্বাইৰ লগত। তাৰপিছত শেষৰ মেচখন যিখন মেচ পাঞ্জাৱৰ লগত আছিলে সেই মেচখনতো 1-1 ড্ৰ হৈছে আৰু সেই মেচখনতো আগবাঢ়ি আছিল নৰ্থ ইষ্ট ইউনাইটেড এফচিয়ে আৰু সেইখন মেচতো পিছলৈ ড্ৰলৈ গুচি গ'ল। অৰ্থাৎ এতিয়া চাবলৈ গ'লে নৰ্থ ইষ্ট ইউনাইটেড এফচিয়ে আচলতে নিৰাশ কৰিছে, কাৰণ প্ৰথম মেচখনৰ কথা ক'বলৈ নাযাওঁ, হাৰিছে। ছেকেণ্ড মেচখন ভাল খেলিছিল, ড্ৰ হৈছে, 1 গ'লত পিছ পৰি আছিলে। কিন্তু মুম্বাই আৰু পাঞ্জাৱৰ লগত যি দুখন মেচ আছিলে এই মেচ দুখনত কিন্তু নৰ্থ ইষ্টে জিকিব লগা মেচ আছিলে, কাৰণ মুম্বাইৰ লগত 1-0 আগবাঢ়ি আছিলে। তাৰপিছত কমেও 10 মিনিটমান থকাৰ সময়ত মুম্বাই কামবেক কৰিছিল সেই মেচখনত, অৰ্থাৎ সেই মেচখনত ধৰি ৰাখিব নোৱাৰিলে এটা গ'ল। তাৰপিছত পাঞ্জাৱৰ লগত সেই একেই গতি, পাঞ্জাৱৰ লগতো তেনেকুৱাই হ'ল। পাৰ্থিৱ গগৈয়ে গ'লটো দিছিলে প্ৰথমতে, তাৰপিছত পাঞ্জাৱেও এটা গ'ল দিলে শেষৰ ফালে, অৰ্থাৎ তেনেকৈ ড্ৰ হ'ল। দুখন মেটছত 3-3 পইণ্ট আহিব লাগিছিল, কিন্তু সেই দুখন মেটছত 1-1 পইণ্ট আহিলে। আৰু 4খন মেটছত নৰ্থ ইষ্ট ইউনাইটেড এফচিয়ে এতিয়ালৈকে 3টাহে গ'ল কৰিব পাৰিছে। বেংগলোৰৰ লগত এটা গ'ল কৰিছে, সেইটো কৰিছিল লাল বিয়াগনিয়াই, আৰু মুম্বাইৰ লগত যিটো গ'ল আছিলে সেই গ'লটো কৰিছিল জিতেন এমএছচিয়ে, আৰু পাঞ্জাৱৰ লগত যিটো গ'ল কৰিছিল সেইটো পাৰ্থিৱ গগৈ কৰিছিলে। আৰু 4খন মেটছত নৰ্থ ইষ্ট ইউনাইটেড এফচিয়ে গ'ল খাইছে 6টা। তো এতিয়ালৈকে নৰ্থ ইষ্ট ইউনাইটেড এফচিৰ যিটো আমি গ'ল মেচিন, যোৱাবাৰ আলাউদ্দিন আজাৰী আছিলে, এইবাৰ নাই। তো সেই গ'ল মেচিন আমি বিচাৰি পোৱা নাই, কোনে কৰিব গ'ল। তো এতিয়া কি হ'ব নৰ্থ ইষ্ট ইউনাইটেড এফচিৰ এই ছিজনটোত। এনেও এই ছিজনটোত এনেকুৱা লাগিছে নৰ্থ ইষ্ট ইউনাইটেড এফচিয়ে যেন ISL জিকিম বুলি খেলা নাই, ISLৰ খিতাপ দখল কৰিম বুলি খেলা নাই, ISLৰ খিতাপ বিজয় হ'ম বুলি খেলা নাই এইবাৰ নৰ্থ ইষ্ট ইউনাইটেড এফচিয়ে। ফিল্ডত নামিব লাগে, নামিছে নৰ্থ ইষ্ট ইউনাইটেড এফচিয়ে, তেনেকুৱা যেনহে লাগিছে গোটেই টিমটোৰ খেল দেখি। এনে লাগিছে মেনেজমেণ্টেও সেইটো আশা কৰা নাই, কিবাকে এই ছিজনটো ওলাই দিব বিচাৰিছে, তাৰপিছত নেক্সট ছিজনহে কিবা এটা প্লেনিং কৰিব, তেনেকৈ ভাবোঁ। কিন্তু কথা হ'ল একেবাৰে পইণ্টছ টেবুলৰ যদি শেষত থাকে নৰ্থ ইষ্ট ইউনাইটেড এফচিয়ে, তেতিয়া কি হ'ব? অহা ছিজনত খেলিব পাব জানো? যদি তেনেকুৱা হৈ যায়, যিটো দেখি আছোঁ নৰ্থ ইষ্ট ইউনাইটেড এফচিৰ, একেবাৰে পইণ্টছ টেবুলৰ শেষত থকাটো কিন্তু কোনো ডাঙৰ কথা নহয়, কাৰণ এনেকৈ খেলি থাকিলে কিন্তু পইণ্টছ টেবুলৰ একেবাৰে শেষত থাকিবই আৰু ISLৰ পৰাই বাহিৰ হ'ব লাগিব। অহাবাৰ ISL খেলিব নাপাবই যদি পইণ্টছ টেবুলৰ শেষত থাকে। তো যিটো খেলি আছে তেনেকৈ প্ৰত্যেকখন মেচত জিকিব লগা মেচবিলাক ড্ৰ খেলি আছে, হাৰিছে যদি বৰ বেয়াকৈ হাৰিছে, 3-0 হাৰিছে, আৰু আগবাঢ়ি থকা মেচখনত 1-0 আগবাঢ়ি থকা মেচখনত ড্ৰ খেলি আছে। তো এনেকৈ খেলিলেতো আশা খুব কম, পইণ্টছ টেবুলৰ একেবাৰে শেষত থাকি যাব, সেইটোহে চিন্তা হৈছে এতিয়া নৰ্থ ইষ্ট ইউনাইটেড এফচিৰ খেল দেখি। আৰু এতিয়ালৈকে 4খন মেচ হ'লে 4খন মেচে এৱে মেচ খেলিছে, ঘৰৰ বাহিৰত খেলিছে নৰ্থ ইষ্ট ইউনাইটেড এফচিয়ে। তো এতিয়া নেক্সট মেচখন আছে 15 মাৰ্চ তাৰিখে, আৰু এই মেচখন আছে কিন্তু ঘৰৰ ফিল্ডত, গুৱাহাটীত হ'ব মেচখন, 5টা বজাৰ পৰা এই মেচখন ঘৰৰ ফিল্ডত আছে। এই মেচখনত কিন্তু নৰ্থ ইষ্ট ইউনাইটেড এফচিৰ জয়ৰ প্ৰয়োজন আছে। যদি পইণ্টছ টেবুল একেবাৰে শেষত থাকিব বিচৰা নাই নৰ্থ ইষ্ট ইউনাইটেড এফচিয়ে, যদিও এই ছিজনটো ওলাই দিব বিচাৰিছে, তেনেকৈ কোনো ধৰণৰ জয়ৰ কাৰণে খেলা নাই, ISL খিতাপ দখল কৰিম বুলি খেলা নাই এইটো ছিজন, কিন্তু
একেবাৰে পইণ্টছ টেবুলৰ শেষত যদি থাকিব নালাগে তেতিয়াহ'লে কিন্তু নেক্সট মেটচখন জিকাৰ প্ৰয়োজন আছে আৰু মেটচখন আছে জামছেদপুৰৰ লগত আৰু জামছেদপুৰ খুব ভাল খেলি আছে এইবাৰ পইণ্টছ টেবুলৰ আগৰ ফালে আছে জামছেদপুৰ খুব সুন্দৰ খেলি আছে জামছেদপুৰে এইবাৰ এতিয়ালৈকে এখন মেটচ হাৰা নাই কিন্তু জামছেদপুৰে গতিকে জামছেদপুৰ এটা খুব ষ্ট্ৰং টীম হৈ আগুৱাই আহিছে এইবাৰ তো জামছেদপুৰৰ লগতো ইমান সহজ নহ'ব কিন্তু নৰ্থ ইষ্ট ইউনাইটেড FC 15 মাৰ্চ তাৰিখে অৰ্থাৎ কালি জামছেদপুৰৰ লগত আছে তাৰপিছত 20 মাৰ্চ তাৰিখে আৰু এখন ঘৰুৱা মেচ আছে উৰিষ্যাৰ লগত তো এই দুখন মেচ কিন্তু জিকাৰ প্ৰয়োজন আছে নৰ্থ ইষ্ট ইউনাইটেড FC কাৰণ 15 মাৰ্চ আৰু 20 মাৰ্চৰ পিছত নৰ্থ ইষ্ট ইউনাইটেড FC খেলৰ মাজত বহুত দীঘলীয়া গেপ এটা আছে একেবাৰে এপ্ৰিলতহে হ'ব মেটচ 10 এপ্ৰিলতহে মেটচ আছে নেক্সট মেচ গতিকে 15 মাৰ্চ আৰু 20 মাৰ্চ এই দুইখন মেচত কিন্তু পইণ্টছ আনিব লাগিব নৰ্থ ইষ্ট ইউনাইটেড FC একেবাৰে পইণ্টছ টেবুলৰ শেষত যদি থাকিব বিচৰা নাই তো আশা কৰিম ঘৰত অহাৰ পিছত নৰ্থ ইষ্ট ইউনাইটেড FC এটা বেলেগ এটা টীম হৈ আগবাঢ়ক বেলেগ এটা টীম হৈ ওলাই আহক চাৰিখন বাহিৰত খেলিলে এৱে মেচ খেলিলে তো ঘৰৰ ফিল্ডত নমাৰ পিছতে যে নৰ্থ ইষ্ট ইউনাইটেড FC এক বেলেগ ধৰণৰ নৰ্থ ইষ্ট ইউনাইটেড FC হৈ ফিল্ডত নামক সেইটো আশা কৰিম আৰু মেচখনত জয়লাভ কৰক জামছেদপুৰৰ লগত সেইটোৱে আশা কৰিম নৰ্থ ইষ্টৰ পৰা তো এই ভিডিঅ'টোৰ পৰা লৈছোঁ বিদায় মেচখনৰ শেষত আপডেট লৈ আহিম চাই থাকিব ভিডিঅ'বিলাক ভাল লাগিলে সকলোৱে লাইক কৰিব শ্বেয়াৰ কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব ধন্যবাদ